বা এবিভিপিত আহিল মানে বিজেপিত অহাৰ বাবে লাইচেঞ্চ এখন পায় নেকি? অসম গণ পৰিষদৰ কোনো ধৰণৰ সাংগঠনিক ভেটি বৰপেটা ৰিজাৰ্ভেশ্যন সমষ্টিত নাই। যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ যিবিলাক ৱাৰ্ড মেম্বাৰ জিকি আহিলে তাৰ 90% আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ছাপোৰ্টত জিকিছে। ক'ব পাৰোঁ যে অসম গণ পৰিষদৰ আচলতে বৰপেটা সমষ্টিত এচি সমষ্টিত তেনেকুৱা তেখেতসকলৰ ভেটি নাই। আৰু মই যেতিয়ালৈকে বৰপেটাৰ উচ্ছেদ কৰা নহ'ব, বেদখলকাৰীক উচ্ছেদ কৰা নহ'ব, তেতিয়ালৈকে আমাৰ এই মিছনটোৱে ফেইল হ'ব। চৰকাৰৰ কথা আপত্তি নকৰোঁ। কথা হ'ল কি, আমাৰ যিবিলাক তৃণমূল কৰ্মী আছে তেওঁলোক শোষিত হ'ব, ইয়াৰ প্ৰতিক্ৰিয়া হ'ব পাৰে। নমস্কাৰ, বিবি আছাম লাইভৰ সমূহ দৰ্শকলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ এক বিশেষ অনুষ্ঠান ৰাজনৈতিক চৰ্চাত আজি আমাৰ মাজত উপস্থিত আছে বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ বহুত জ্যেষ্ঠ এজন নেতা বুলিয়ে ক'লোঁ। তেখেত আমাৰ মাজত আজি উপস্থিত আছে। তেখেতে ৰাজনৈতিক ক্ষেত্ৰখনত সম্পূৰ্ণ জীৱন দিয়া বুলি ক'ব লাগিব এতিয়ালৈকে। তেখেত আনকি বিয়াও কৰা নাই। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাণজিৎ দা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। মই বিবি আছাম চেনেলৰ মই প্ৰথমতে শলাগ লৈছোঁ, নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ, যাতে এই চেনেলটোৰ ভৱিষ্যত প্ৰাণ পাই উঠে তাৰ কাৰণে শুভকামনা জনালোঁ। আমি দেখি আহিছোঁ আপুনি বহুত বছৰ ধৰি ৰাজনীতিৰ লগত জড়িত হৈ আছে বা ৰাজনীতিৰ লগত জড়িত এজন ব্যক্তি। ৰাজনীতিত আপুনি আহিল কেনেকৈ? এইটো সকলোৱে জানে যে মই প্ৰথমতে ছাত্ৰ অৱস্থাৰ পৰা মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, তাতে প্ৰথমতে মোৰ যাত্ৰা আৰম্ভ হয়। সেই যাত্ৰাৰ পৰা পৰম্পৰাগতভাৱে আমি লাহে লাহে আমি যিটো নেকি ভাৰতীয় সংস্কৃতিৰ আধাৰত সৃষ্টি হোৱা ভাতৃ সংগঠন বিজেপিলৈ মই আহিলোঁ। এবিভিপি বুলি কওঁতে সচৰাচৰ আজিৰ তাৰিখত এটা প্ৰশ্ন উদয় হয়, বা বিৰোধী হওক বা বিভিন্ন ছাত্ৰ সংগঠনে হওক, এটা কথা কৈ আছে যে এবিভিপি বিজেপিৰ ছাত্ৰ সংগঠন, বা এবিভিপিত আহিল মানে বিজেপিত অহাৰ বাবে লাইচেঞ্চ এখন পায় নেকি? নহয়, এই কথাটো আচলতে মোৰ দৃষ্টিত সেইটো নহয়। কাৰণ আপোনালোকেও জানে যে আমাৰ 1925 চনত আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম হৈছিল। তেতিয়াৰ আমাৰ পৰম পূজনীয় গুৰুজী মানে আমাৰ কেশৱ বলিৰাম জীৰ নেতৃত্বত এটা চিন্তা চৰ্চা চলিছিল যে এখন আমি ৰাজনৈতিকভাৱে নহয়, আমি ছাত্ৰ সমাজৰ মাজত এখন অনুষ্ঠান খুলিব লাগে। আৰু সেই আধাৰত 1948ত আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জন্ম হৈছিল। তাৰ পিছতে আমাৰ যেতিয়া দেশ স্বাধীন হোৱাৰ পিছত আমাৰ 1951ত আমাৰ প্ৰথমতে জন্ম হৈছিল ভাৰতীয় সংস্কৃতিৰ আধাৰত, ভাৰতৰ মানে মাতৃভূমিৰ হকে বা এই দেশৰ হকে আমাৰ সম্পূৰ্ণ ভাৰতীয় সংস্কৃতিৰ আধাৰত মানে সৃষ্টি হৈছিল জনসংঘ প্ৰথম। সেই জনসংঘত জানে আমাৰ প্ৰয়াত ভাৰত কেশৰী, পৃথিৱীৰ এজন শ্ৰেষ্ঠ নেতা, ভাৰত মাতৃৰ সুসন্তান শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত জন্ম হৈছিল। তাৰ পিছৰ পৰা লাহে লাহে কাৰ্য মানে সেই দিনটোৰ পৰা আহি 1980ত 6 এপ্ৰিলত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নামেৰে নামাকৰণ হয়। তেতিয়াহে ভাৰতীয় জনতা পাৰ্টি আহিলে। গতিকে তাৰ আগৰ কালচোৱাত কিন্তু আমাৰ 1948ৰ পৰাতো আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চলি আছিল। গতিকে দুটা মঞ্চ এটা নহয়, কিন্তু সেই মঞ্চ দুটাৰ এটা ভাতৃ সংগঠন হিচাপে কাম কৰি আছে। গতিকে সেইটো কোনোবাই ক'ব খোজে এইটো কি বিজেপিৰ এটা মানে পৰম্পৰাগতভাৱে হৈ অহা এটা ৰাজনৈতিক দলৰ এটা ছাত্ৰ সংগঠন নেকি? সেইটো আচলতে মোৰ দৃষ্টিত নহয়। বৰপেটা যিটো নতুন সমষ্টি গঠন হৈছে এছচিৰ কাৰণে, তো এই সমষ্টিটোত আজি যদি বিজেপিৰ আমি বিৰোধী হিচাপে পাওঁ, তো ইয়াতে দুটা কথা চলি আছে, এটা বিজেপি, এটা এজিপি। তো বৰ্তমানো ইয়াতে সিদ্ধান্ত হোৱা নাই টিকট কোনে পাব। তো আপুনি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে ইয়াতে কোনে টিকট পোৱাটো বিচাৰে আৰু কিয় বিচাৰে? চাওক, আমি যিমান দিন ধৰি ভাৰতীয় জনতা পাৰ্টিৰ এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰি আছোঁ, খুব বেয়া দিনৰ পৰাই কাম কৰি আছোঁ। আজিলৈকে আমি আমাৰ কাৰ্যকৰ্তাসকলে ভাবা মতে প্ৰথম কথা হ'ল দলীয় প্ৰতীকত ভোট দিবই পৰা নাই। আৰু তাৰ পিছতো দেখা যায়
যে আজিৰ তাৰিখত অসম গণ পৰিষদৰ কোনো ধৰণৰ সাংগঠনিক ভেটি বৰপেটা ৰিজাৰ্ভেশ্যন সমষ্টিত নাই, যদিও তেখেতসকলে এইটো দাবী কৰি আছে। চাব আপোনালোকে যে যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ যিবিলাক ৱাৰ্ড মেম্বাৰ জিকি আহিলে তাৰ 90% আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ছাপোৰ্টত জিকিছে। আৰু জিকি আহি আজি পঞ্চায়তৰ যেতিয়া গঠন কৰাৰ ক্ষেত্ৰত কিছু খেলি মেলি কৰিছিলে, সেই কৰাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকল অত্যন্ত দুখ পাইছে। গতিকে তেখেতসকলৰ যদি সাংগঠনিক ভেটি নাই, তেখেতসকলে আমি NDA হিচাপে, আমি এজ এ এলায়েন্স পাৰ্টি হিচাপে আমি যিখিনি মানে বন্ধুত্বপূৰ্ণভাৱে কামখিনি আগুৱাই লৈ যাব লাগিছিলে, কিন্তু সেইখিনিত আমাৰ কাৰ্যকৰ্তাসকলে অলপ দুখ পাইছে। আজি ইমানখিনি হ'ব নালাগিছিলে, কিন্তু আজিৰ তাৰিখত মই ক'ব পাৰোঁ যে অসম গণ পৰিষদৰ আচলতে বৰপেটা সমষ্টিত HC সমষ্টিত তেনেকুৱা তেখেতসকলৰ ভেটি নাই। আৰু মই ভাবোঁ যে এই কথাটো আমাৰ দলীয় ঊৰ্ধ্বতম নেতৃবৃন্দই কথাটোৰ চিন্তা কৰিব যে আচলতে এই চিটটো আমাক ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এখন মানে খুব লাগতিয়াল বা অতি প্ৰয়োজন এখন সমষ্টি। গতিকে AJPতকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যে কাৰ্যকৰ্তা ইয়াতে বহু বেছি বা ভেটি আছে, আমাৰ যিখিনি দলীয় সাংগঠনিক ভেটি বুলি কয়, বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি কোনো ক'তো আমাৰ এই কাম ৰৈ থকা নাই। আমাৰ আপোনালোকে জানে যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যিটো নেকি প্ৰত্যেক মাহৰ শেষৰ ৰবিবাৰটোত আমাৰ মন কী বাত অনুষ্ঠান কৰে, তাতে আমাৰ ইয়াতে 96, 94, 95 এনেকুৱা ধৰণৰ এতিয়াও মন কী বাত অনুষ্ঠানটো হয়। যদি সেইটো আমাৰ আছে তেনেহ'লে আমাৰ এই সমষ্টিটো আমাক ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে যাতে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ জিলাৰ বা ষ্টেটৰ আমাৰ কি কেন্দ্ৰীয় নেতৃত্ববৃন্দে যাতে চিন্তা কৰে, এই সমষ্টিটো আমাক এইবাৰ ভাৰতীয় জনতা পাৰ্টিক প্ৰাৰ্থিত্ব প্ৰদান কৰি যাতে এটা ন্যায় দিয়ে, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা যাতে এটা মনৰ খুব মানে ঘুচাই এটা আনন্দ মুখৰ কৰি দিব পাৰে, তাৰেই মই কামনা কৰোঁ আপোনালোকৰ জৰিয়তে। তো যদি ইয়াতে NDAৰ ফালৰ পৰা AJPক টিকট দিয়া হয়, তো ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াতে নিজাকৈ MLA খেলাৰ কিবা প্ৰস্তুতি চলাইছে নেকি? সেইটো কিন্তু মই ভাৰতীয় জনতা পাৰ্টিৰ এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে আমাৰ দলীয় সিদ্ধান্তটো হ'ল আচল সিদ্ধান্ত। নেতৃবৃন্দই যিটো সিদ্ধান্ত ল'ব সেইটো আমি দল বিৰোধ কৰাৰ কোনো যুক্তি নাই, কিন্তু তথাপি মই আশাবাদী যে এইটো নেতৃবৃন্দই এইবাৰ নকৰিব। কাৰণ যে যি ৰাজনৈতিক দলৰ ইয়াতে ভেটি নাই, কোনো সংগঠন নাই, গতিকে তাতে AJPক এৰি দিব বুলি বা AJPক এই চিটটো দিব বুলি মই বিশ্বাস নকৰোঁ। আৰু মই ভাবোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কথাখিনি গুৰুত্ব সহকাৰে ল'ব বা মই অনুৰোধ কৰিম মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক, ৰাজ্যিক সভাপতি, তেখেতকো মই অনুৰোধ কৰোঁ আপোনালোকৰ জৰিয়তে যাতে এই চিটটো আমাক এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰি আমাৰ ৰাইজৰ মনৰ আশা আকাংক্ষা পূৰণ কৰাৰ এটা সুযোগ দিয়ে, তাৰেই কামনা কৰোঁ মই। তো আপুনি বৰপেটা জিলাৰ BJPৰ সভাপতি আছিল। তো বৰপেটা জিলাখন বহুত পিছ পৰি আছে এই ক্ষেত্ৰত। আজি চেণ্ট্ৰেলত NDA চৰকাৰ, মোদী চৰকাৰ, BJP, অসমত আমাৰ হিমন্ত চৰকাৰ, তাৰ আগতে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আছিল। তাৰপিছতো বৰপেটা ডিষ্ট্ৰিক্টখন বহুত পিছ পৰি আছে বুলি আমি ভাবোঁ বা দেখিছোঁ। এই ক্ষেত্ৰত আপুনি যিহেতুকে এজন জিলাৰ সভাপতি আছিল, এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি, বা আপুনি কিয় ভাবে যে বৰপেটা জিলাখন কিয় পিছ পৰি আছে আৰু তাক আগুৱাই নিয়াৰ কাৰণে কি পদ্ধতি বা কি প্ৰচেছ আমি কৰিব লাগিব? চাওক, আচলতে মই ভাৰতীয় জনতা পাৰ্টিত মোৰ যাত্ৰা হৈছিল পাকা বেতবাৰী মণ্ডলৰ এজন জেনেৰেল ছেক্ৰেটাৰী হিচাপে। তাৰপিছত পৰ্যায়ক্ৰমত মই বৰপেটা জিলাৰ যুৱ মৰ্চাত কাম কৰিলোঁ। আপোনালোকৰ হয়তো মনত আছে নে নাই নাজানো, আমাৰ প্ৰথম অসমত ৰথ যাত্ৰা যিটো হৈছিল যুৱ মৰ্চাৰ আণ্ডাৰত, অসমৰ আমাৰ BJPৰ যুৱ মৰ্চা যি আমাৰ এটা ভাতৃ সংগঠন আছে, সেই যুৱ মৰ্চাৰ নেতৃত্বত গোটেই অসম ভিত্তিত এখন ৰথযাত্ৰা হৈছিল। সেই ৰথযাত্ৰাও মই বৰপেটাৰ পৰা ৰোডমেপটো মোৰ নেতৃত্বত হৈ একদম চেঙা হৈ আহি, বৰপেটাৰ পৰা চেঙা হৈ আহি আমাৰ ব্যাকুচি ভট্টদেৱ
প্ৰভুৰ সেই প্ৰভুৰ সেই থানত আমাৰ সেই কাৰ্যক্ৰম কৰি আমি সৰ্থেবাৰী হৈ নিয়ে একদম পাঠশালাকলৈকে এইটো এটা যাত্ৰা হৈছিল। তেতিয়াও মই পূৰ্ণাংগৰূপে তাতে সহযোগ কৰিছিলোঁ। তে সেই যাত্ৰাৰ পৰা মই ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ বৰপেটা জিলা, তেতিয়া আমাৰ বজালী জিলা হোৱা নাছিলে, বৰপেটা জিলাৰ মই জিলা এক্সিকিউটিভ বডিৰ মেম্বাৰ আছিলোঁ। মই বৰপেটা জিলাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ। তাৰপিছত আমাৰ বজালী জিলা হ'ল সাংগঠনিকভাৱে, প্ৰশাসনিক নহয় সাংগঠনিক বজালী জিলাও হ'ল। বজালী জিলাৰ ভাইচ প্ৰেছিডেণ্ট থাকিলোঁ। আমাৰ মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া যেতিয়া অসমৰ সভাপতি হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ, তেখেতে মোক ষ্টেটৰ এক্সিকিউটিভ বডিৰ মেম্বাৰো কৰি ৰাখিছিলে। ঠিক তেনেকৈ আহি আমাৰ যেতিয়াৰ পৰাই মই বুজি পোৱা হ'লোঁ তেতিয়ালৈকে আমি দেখা নাই যে বৰপেটা জিলাত আমাৰ চৰকাৰত লগত এক হোৱা কোনো ৰাজনৈতিক দল চৰকাৰৰ পক্ষত থাকি কোনোদিন মন্ত্ৰী এজন হৈ যে ইয়াতে উন্নয়নমূলক কাম কৰিব সেইটো আমি দেখা নাই। যাৰ কাৰণে যেতিয়া আমি এইটো আৰুতো আমাৰ এটা বিৰাট মানে ক'বলগীয়া কথা যে সৰুক্ষেত্ৰী সমষ্টি হ'ল অসমৰ কাৰণে এটা অভিভপ্ত সমষ্টি আছিল। সেই সৰুক্ষেত্ৰী সমষ্টিত সদায় চৰকাৰ বিৰোধীহে প্ৰতিনিধি পোৱা গৈছিল। আৰু বৰপেটা যেতিয়া নেকি সদৰ সমষ্টিটো আছিল, মাজে মাজে আমাৰ চৰকাৰ পক্ষৰ একবাৰ যদি হৈছে, বেছিভাগ সময় চৰকাৰৰ বিপক্ষৰ বিধায়ক হৈছিল। গতিকে মন্ত্ৰী MLA আমাৰ অঞ্চলৰ বা আমাৰ এই বৰপেটাৰ এই সত্ৰ নগৰীৰ পৰা আৰম্ভ কৰি যিখিনি ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰা এৰিয়াখিনিত কোনো ডেভেলপমেণ্ট কাম হোৱা বুলি মোৰ তেনেকুৱা বিশ্বাস হোৱা নাই বা দেখাও নাই। গতিকে মই ভাবোঁ যে অনাগত দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এজন কৰ্মনিষ্ঠ বা এজন উদ্যমী কৰ্মস্পৃহা ব্যক্তি, তেখেতে এতিয়া অসমৰ যিটো নেকি উন্নয়নৰ জোৱাৰ আনিলে, এই জোৱাৰৰ অংশীদাৰ হোৱাৰ কাৰণে এইবাৰ আমি বৰপেটা সমষ্টিৰ যিহেতু অন্তৰ্গত হ'লোঁ, গতিকে আমি বিচাৰিছোঁ সত্ৰ নগৰীটো আমি এইবাৰ আমাৰ চৰকাৰৰ লগত সহযোগী এজন বিধায়ক হৈ এই সমষ্টিটো উন্নয়নৰ কাৰণে কাম কৰাৰ কাৰণে এটা সুযোগ নিশ্চয় পোৱা যাব বুলি আমি আশাবাদী। সমগত বিধানসভা নিৰ্বাচন 2026, তো বৰপেটা SC সমষ্টিৰ পৰা আপোনাৰ নিৰ্বাচন খেলাৰ কিবা প্ৰয়াস আছে নেকি এইবাৰ? নহয়, এতিয়া ৰাজনৈতিক জীৱন যাত্ৰাত এটা ৰাইজক সেৱা কৰাৰ মানসেৰেই মোৰতো জীৱন যৌৱন চব মই উৎসৰ্গিত কৰিছোঁ সমাজ এখন কাৰণে। গতিকে স্বাভাৱিক এইটো থাকিব, ইচ্ছা প্ৰকাশ কৰাৰ কথা নাহে ইয়াতে। আচলতে এটা থাকে যে এখন সমাজ, এখন জাতি, দেশ সেৱা কৰাৰ এটা মাধ্যম এই ৰাজনৈতিক প্লেটফৰ্ম। ইয়াৰ মাজেদিও আমি জনসাধাৰণক সেৱা কৰাৰ এটা মাধ্যম। গতিকে এইটো নিশ্চিতভাৱে মই এইটো আশাবাদী, কাৰণ হয়তো আপুনি আগতে গম পায় না নাপায় নাজানো, মই 2016 চনতো তেতিয়াৰ সৰুক্ষেত্ৰী সমষ্টিত প্ৰবল দাবীদাৰ আছিলোঁ। তেতিয়া হয়তো আমাৰ এলায়েন্স থকাৰ কাৰণে AGPক এৰি দিলে সৰুক্ষেত্ৰী সমষ্টি। 2021 চনত আকৌ এলায়েন্সত থকাৰ কাৰণে সুবিধাটো নাপালোঁ, কিন্তু মই হতাশ হোৱা নাছিলোঁ, কাৰণ মই জানো ভগৱান শ্ৰীকৃষ্ণই কৈছিল ধৈৰ্য ধৰিবলৈ শিকিব লাগিব। কিন্তু মই ধৈৰ্য ধৰি এতিয়া সাধাৰণ মানুহ হিচাপে, সাধাৰণ ঘৰৰ ল'ৰা হিচাপে মই ক'তো খেলি মেলি নকৰাকৈ আজিৰ তাৰিখত দলৰ এজন সাধাৰণ কাৰ্যত সেৱাক বঢ়াই আছোঁ। আৰু যিখিনি কৰিছোঁ সততা আৰু নিষ্ঠাৰেই কৰিছোঁ, আৰু এইটো আপোনালোকেও দেখা পাইছে, আপোনালোকেও জানে। গতিকে মই ভাবোঁ যে এইবাৰ মই ভাৰতীয় জনতা পাৰ্টিৰ, যিহেতু মই এজন অনুসূচিত জাতিৰ সন্তান, গতিকে এইবাৰ মই আশাবাদী যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় ৰাজ্যিক সভাপতি মহোদয়, ষ্টেটৰ নেতৃবৃন্দই, লগতে জিলাৰ মোৰ নেতৃত্ববৃন্দই মোৰ কথাটো একবাৰ হ'লেও বিবেচনা কৰিব, আৰু যদি এই সুযোগটো আমাক দিয়ে তেতিয়াহ'লে মই নিশ্চয় ৰাইজৰ সেৱা কৰাৰ এটা সুযোগ পাম। আপুনি ক'লে আপুনি অনুসূচিত জাতিত পৰে, তো বৰপেটা এখন সত্ৰ নগৰী, তো বৰপেটা সত্ৰ নগৰী ৰাইজে অনুসূচিত জাতিৰ MLA এজন হোৱাটো বিচাৰিব বুলি আপুনি ভাবেনে? এতিয়া অনুসূচিত জাতিৰ
কোনোবা এজনতো হ'বই ইয়াতে, যিকোনো এজন হ'বই লাগিব। গতিকে মোৰ ব্যক্তিগত জীৱনত মই যিখিনি কৰ্ম কৰিছোঁ ৰাইজৰ সেৱাৰ্থে, গতিকে নিশ্চিতভাৱে মই আশাবাদী মই বৰপেটা সত্ৰ নগৰীটো যেনেকুৱা হ'ব লাগিছিলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ অসমৰ এখন পবিত্ৰ ভূমি, কিন্তু তাততো আমি ভবামতে সিমানে তেনেকুৱা ধৰণৰ আজিলৈকে সেই সত্ৰ নগৰীখন হৈ উঠা নাই। গতিকে মই এজন সনাতনী হিন্দু হিচাপে সকলো মঠ মন্দিৰৰ লগতে নামঘৰ সত্ৰ আমাৰ এই পবিত্ৰ ভূমিবিলাক এটা গঢ় দিয়াৰ কাৰণে এটা প্ৰয়াস কৰিব লাগিব। সেইটো মই জৰে নহওক কিয়, কিন্তু মন আৰু আত্মা এই দুটা বস্তুৰ লয় থাকিব লাগিব, মিল থাকিব লাগিব। কোৱা আৰু কৰা এই দুটা যদি মিল থাকে তেতিয়াহ'লে কৰিবলৈ সক্ষম হ'ম। আপুনি ক'লে আপুনি এজন সনাতনী হিন্দু, ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ মুখ্যমন্ত্ৰী কয় মই এজন সনাতনী হিন্দু, বা ভাৰতীয় জনতা পাৰ্টীক হিন্দুত্ববাদী ৰাজনৈতিক দল হিচাপে জনা যায়। আজিৰ তাৰিখত যদি অসমত চোৱা যায়, প্ৰায় আপাৰ আছামৰ পিনে মিয়াখেদা এটা অভিযান অসম চৰকাৰে আৰম্ভ কৰিছে। কিন্তু ইয়াৰ প্ৰশ্নটো হ'ল যে বৰপেটা সত্ৰ নগৰীত অবৈধভাৱে বহু মিয়া সোমাই আছে। তো ইয়াত আজিলৈকে এখনো বুলডোজাৰ চলা নাই এতিয়ালৈকে, বা এই ক্ষেত্ৰত অসম চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। আপুনি ভাবেনে যে বৰপেটা সত্ৰ নগৰীত অতি সোনকালে বুলডোজাৰ চলিব লাগে, বা এই ক্ষেত্ৰত অসম চৰকাৰে অকণমান গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি? নিশ্চিত এইটো হ'ব লাগে, কাৰণ আজি আপোনালোকে কৈছে উজনিৰ পৰা খেদিছে, খেদা নাই। তেখেতসকলে অবৈধভাৱে দখল কৰি আছিল। কেতিয়াবা মই অবৈধভাৱে ক'ৰবাত যদি মই বসবাস কৰোঁ, সেইটো এজ পাৰ গভৰ্ণমেণ্ট ৰুল, এটা কোৰ্টৰ আমাৰ সুপ্ৰিম কোৰ্টৰ আমাৰ যিটো নেকি নিৰ্দেশনা আছে, নিৰ্দেশনাৰ ভিত্তিত চৰকাৰে এইখিনি কাৰ্যপালিকা আছে, কাম কৰি আছে। গতিকে মই এইটো বিশ্বাসী যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰপেটাক লৈ এইটো চিন্তা কৰি আছে। আৰু এইখিনি কথা সিদিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ অনুষ্ঠানত আহি তেখেতে এটা কথা কৈছিল যে যেতিয়ালৈকে বৰপেটাৰ উচ্ছেদ কৰা নহ'ব, বেদখলকাৰীক উচ্ছেদ কৰা নহ'ব, তেতিয়ালৈকে আমাৰ এই মিছনটোই ফেইলৰ হ'ব, সম্পূৰ্ণ নহয়। গতিকে এইটোতো মই আশা কৰোঁ এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী এইখিনি কাম কৰিব। আৰু এইটো যেতিয়ালৈকে নকৰোঁ তেতিয়া তেখেতে কোৱা কথাখিনিৰ ভিতৰতে মই ক'ব বিচাৰোঁ, আৰু এইখিনি হোৱা খুব উচিত। আপুনি কৈছে যে ইয়াতে চৰকাৰৰ বিৰোধী MLA প্ৰতি বছৰে হৈ আছে। সমান্তৰালকৈ আমি দেখি আছোঁ যে সৰুক্ষেত্ৰী সমষ্টিত জাকিৰ হুছেইন দুবাৰ MLA হ'ল। তো তেখেতৰ যিটো এলেকা কয়াগুছি, আজি যদি চাবলৈ যাওঁ সেই এলেকাটো বৰপেটা জিলা বা বৰপেটাৰ সদৰত কৰি বেছি ডেভেলপ হৈছে, কিন্তু তাৰে আশে পাশে কোনো ধৰণৰ ডেভেলপ, বা সৰ্থেবাৰীত আজি ভুক্তভোগী হৈ আছে কাঠৰ দলং, আপোনাৰ সৰ্থেবাৰী কাহৰ নগৰী, তো তাতে আজিও কাঠৰ দলং আছে। কিন্তু আপুনি যদি চাব যায় কয়াগুছিৰ পিনে তেনেকুৱা একো নাই, সম্পূৰ্ণ ডেভেলপ কয়াগুছি। তো এই ক্ষেত্ৰত কি হ'ব? এইটোতো একদম সম্পূৰ্ণ সঁচা কথা, কাৰণ বৰপেটাৰ লগতে আমি এতিয়া বৰপেটা সমষ্টিত ডিলিমিনেশ্যনৰ পিছত অন্তৰ্ভুক্তি হ'লোঁ। তাৰ আগত আমি সৰুক্ষেত্ৰী সমষ্টিৰ ব্যক্তি আছিলোঁ, এজন ভোটাৰ আছিলোঁ। কিন্তু সৰুক্ষেত্ৰী সমষ্টিত এইটো সঁচা কথা, যিখিনি নেকি আমাৰ সনাতনী হিন্দুসকল থাকে, বসবাস কৰা অঞ্চল আছে, সেই অঞ্চলবিলাকত একপক্ষীয়ভাৱে মই দেখাত কোনো কাম তেখেতসকলে কৰা নাই। আৰু যাৰ কাৰণে আমাৰ এইবাৰ এটা সুযোগ এটা আছে যে আমাৰ এই বৰপেটাৰ উত্তৰ পূব, বিশেষকৈ বৰপেটা জিলাৰ বৰপেটা SC ৰিজাৰ্ভেশ্যন সমষ্টিৰ উত্তৰ পূব অংশটো একেবাৰে পিছ পৰি আছে। তাত কোনো ধৰণৰ আজিলৈকে কোনো যোগাযোগ ব্যৱস্থা তেনেকুৱা ধৰণৰ নাই। বা আমি যদি বেলেগ গাঁৱৰ ফালে যাওঁ, তাতে ৰাস্তা ঘাটৰ বহুত সমস্যা আছে। আৰু এই সমস্যাখিনি যদি সমাধান কৰিব লাগে, তেতিয়াহ'লে আমাৰ চৰকাৰ পক্ষৰ এজন বিধায়ক ইয়াতে লাগিব, বা চৰকাৰ পক্ষৰ এজন প্ৰতিনিধি নহ'লে আমাৰ এই অভাৱবিলাক কেতিয়াও পূৰণ নহয়, এইটো মই নিশ্চিত। সমান্তৰালকৈ আমাৰ চুবুৰী দেশ বাংলাদেশত আজি হিন্দু হত্যা এটা ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী বা ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলে মাত মাতি আছে, কোনোবাই বিৰোধী কৰি আছে, কোনোবাই সপক্ষে মাত মাতি আছে। তো মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমতো এনেকুৱা পৰিৱেশ হোৱাৰ যদি BJP চৰকাৰ নাথাকে সম্ভাৱনা আছে। সঁচাকৈ অসমত হিন্দু হত্যা হোৱাৰ সম্ভাৱনা আছে নেকি যদি BJP চৰকাৰ নাথাকে? চাব, আপোনালোকে বহুত দূৰক লৈ আগুৱাই যাব লাগিব। মই তেতিয়া ছাত্ৰ অৱস্থাৰ কথা, 1962 6 ডিচেম্বৰ
92 চনৰ 6 ডিচেম্বৰত যেটো গোটেই বিশ্বৰ সনাতনী হিন্দুসকলৰ আৱেগিক এটা স্থল, আমাৰ উপাসনা স্থল আছিল, আমাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমিৰ সেই বাবৰি মছজিদৰ যেটো গণ্ডগোল হৈছিল, সেই গণ্ডগোলটো হৈছিল উত্তৰ প্ৰদেশত। তেতিয়া আমাৰ অসমৰ এই সাধাৰণ হিন্দু পৰিয়ালৰ মানুহবিলাকে একো বুজি পোৱা নাছিল তাত কি হৈছে। সেই সময়তে দেখা গৈছিল যে বহু গাঁওবিলাকত তেখেতসকলে আক্ৰমণ কৰাৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু চৰকাৰৰ কিছু প্ৰয়াসৰ কাৰণে হয়তো নহ'ল। কিন্তু বৰ্তমান বাংলাদেশৰ যেটো নেকি অস্থিৰতাৰ সৃষ্টি কৰিছে, মই এই কথাটো আমাৰ কেতিয়াবা এইটো মনলৈ আহে যে বাংলাদেশৰ আজি হিন্দুসকলৰ যেটো অৱস্থা, সেই অৱস্থা অসমত যদি বিজেপি নাথাকে নহ'ব বুলি কথাটো ডাইৰেক্ট অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে কাৰণ তেখেতসকলৰ যি ধৰণৰ কাৰ্যকলাপ আপোনালোকে দেখা পাইছে যে আমাৰ যেতিয়া পাইলট প্ৰজেক্ট বৰপেটাত আৰম্ভ কৰিছিলে তেতিয়াও গণ্ডগোল কৰিছিলে। গতিকে তেখেতসকলৰ ওপৰত সেই আমাৰ ইছলাম বা মুছলমান, সব মুছলমান নহয়, আমাৰ ভাৰত মাতৃক ভাল পোৱা মুছলমানো আছে, কিন্তু যিখিনি বাংলাদেশ প্ৰেমী, পাকিস্তান প্ৰেমী যিবিলাক মুছলমান আছে, তেখেতসকলে হয়তো এই কাম কৰিব পাৰে, এইখিনি মই অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে এইখিনিৰ ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থকাটো সকলো ৰাইজৰ কাৰণে মংগল, আৰু আমি এজন অসমৰ নাগৰিক হিচাপে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰি থকাটো প্ৰত্যেকৰ প্ৰয়োজন। আজিৰ তাৰিখত অসমত মুখ্যমন্ত্ৰীয়ে বা মোদী ডাঙৰীয়াই দুবাৰ আহি উন্নয়নৰ কাম ক'লে, 10 বছৰত কি কি কৰিলে ক'লে ৰাইজক। তো বৰ্তমান প্ৰশ্নটো হ'ল যে উদ্যমিতা আঁচনি 8,000 টকা মহিলা, তো হিমন্ত বিশ্ব শৰ্মাই মিটিং কৰি প্ৰত্যেক সমষ্টিতে বিতৰণ কৰি আছে চেক। তো বিৰোধীৰ ডাঙৰ প্ৰশ্ন বা বিৰোধীৰ মন্তব্য যে হিমন্ত বিশ্ব শৰ্মাই উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ ভোট কিনি আছে। ভাৰতীয় জনতা পাৰ্টি সঁচাকৈয়ে উদ্যমিতা আঁচনিৰ জৰিয়তে বৰ্তমান অসমত ভোট কিনি আছে নেকি নিৰ্বাচনৰ আগে আগে? নহয়, এইটো সম্পূৰ্ণ এটা ভ্ৰান্ত ধাৰণা। ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ভীষ্ম কোৱা হয় ভাৰতৰ ৰাজনীতিৰ, মাননীয় প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। তেখেতে এটা ভাৰতবৰ্ষক বিশ্বৰ এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰাৰ কাৰণে এটা ভেটি নিৰ্মাণ কৰিছিল, আৰু এই ভেটিৰ নিৰ্মাণৰ আধাৰত 2014 চনত পৃথিৱীৰ এতিয়া এজন ডাইনামিক প্ৰধানমন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতৰ গৌৰৱ, বিশ্বৰ দৰবাৰত ভাৰতক আটাইতকৈ শক্তিশালী ৰূপে প্ৰতিষ্ঠিত কৰা প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা কৈছে, আমি ইয়াতে সকলোৱে একেলগে আগুৱাই আহি এই দেশখন উন্নয়নৰ মুখে লৈ যাব লাগিব। আৰু সেই কথাটোকে চিন্তা কৰি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী এজন কৰ্মদক্ষ, সেই মুখ্যমন্ত্ৰী মহোদয়েও চিন্তা কৰিছে যে আমাৰ যেতিয়ালৈকে আমাৰ মহিলা মানুহখিনি আগুৱাই নাহিব বা উন্নয়নমুখী এটা চিন্তা আমি কৰি দিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ অসমখন আগুৱাই নিয়াত অলপ দেৰি হ'ব। গতিকে বিৰোধীয়ে কোৱা কথাখিনি, ভোট কিনা বেচা কৰাটো ভাৰতীয় জনতা পাৰ্টিৰ এইটো সংস্কৃতি নহয়, কাৰণ এইটো কংগ্ৰেছৰতো আগৰ পৰম্পৰা আছে। ভাৰতৰ বহু জেগাত দেখা গৈছে যে যেতিয়া দেশ স্বাধীন হৈছিল তেতিয়া নেহৰুজীৰ কথাও ওলাইছে, 2টা ভোট পায়, 1টা ভোট পায় তেখেতে সেই সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল আমাৰ নেহৰুৰ লগত, আৰু চৰ্দাৰ পেটেলজী, তেতিয়া বেছি ভোট পায় তেখেতক প্ৰধানমন্ত্ৰী কৰা হোৱা নাছিল। তেখেতসকলে সেইটো চিন্তাধাৰা কথাটো বেলেগৰ গাত দেখা পায়, কিন্তু ভাৰতীয় জনতা পাৰ্টি সেইটো কেতিয়াও নকৰে। ভাৰতীয় জনতা পাৰ্টি গণতন্ত্ৰ বিশ্বাসী, গণতন্ত্ৰৰ ওপৰত তেখেতসকলে চিন্তা কৰে। গতিকে এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ আমাৰ আই মাতৃসকলৰ যেতিয়াই নেকি এই ঘৰখন চম্ভালিবলৈ হ'লে বহুত প্ৰয়োজন থাকে। আজিৰ তাৰিখত আমি দেখা পাওঁ মহিলা উদ্যমিতা আঁচনি দিয়াৰ লগে লগে কোনোবা দুখীয়া ঘৰৰ এজন বোৱাৰী থাকিব পাৰে, জীয়ৰী থাকিব পাৰে,
তেখেতসকলে আজি ঘৰত নিজকে এটা কটেজ ইণ্ডাষ্ট্ৰী এটা কৰিব পৰা পৰিস্থিতি হৈছে। কাৰোবাই গাহৰি ফাৰ্ম কৰিছে, কাৰোবাই ছাগলী ফাৰ্ম কৰিছে, কাৰোবাই হাল বৈছে। গতিকে এইখিনি এটা কৰ্ম এটা পাইছে। কাৰণ এই সৰু সুৰা কিছুমান এইবিলাক আঁচনিৰ কাৰণে বা এই উদ্যমিতা আঁচনিৰ কাৰণে আমাৰ অসমৰ বহু উন্নয়ন হোৱা বুলি মই ভাবোঁ। আপুনিও ভাৰতীয় জনতা পাৰ্টীৰ এজন বৰ্তমান কাৰ্যকৰ্তা। পঞ্চায়ত ইলেকশ্যনতো আপুনি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তো আপুনি কি ভাবে বৰপেটা সমষ্টিত এইবাৰ বিজেপি কিয় লাগে? বৰপেটা সমষ্টিটোত আমি লক্ষ্য কৰিছোঁ, বিশেষকৈ আমাৰ এই অঞ্চলবিলাকত একো উন্নয়ন হোৱাই নাই। ধৰক এই সৰ্থেবাৰী এখন কাহিলপা নগৰী, ৰাস্তা ঘাটৰ আদি কৰি উন্নয়নৰ একো নমুনাই নাই। কথা হ'ল আমাৰ বৰপেটা জিলাখনক বিজেপিৰ দুৰ্গ বুলি ক'ব পাৰি। গতিকে আমি আশা কৰোঁ, আমি সাধাৰণ ৰাইজে আমি বিশ্বাস কৰোঁ, আমি ভাবোঁ যে আমাৰ এই সমষ্টিটোত যিটোকে বিজেপিৰে দুৰ্গ, 80% বিজেপিৰে কৰ্মী আছে ইয়াত। গতিকে আমি বিজেপি দলে টিকট পোৱাটো বিচাৰোঁ। তো আপোনালোকে কাৰ্যকৰ্তা হিচাপৰ মেইন দাবী বিজেপিয়ে টিকট পোৱাটো বিচাৰে। যদি এজিপিয়ে ইয়াতে টিকট পায়, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই এজিপিক ছাপোৰ্ট নকৰিব নেকি? না, সেইটো কথা নহয়। যিহেতুকে আমি NDAত আছোঁ, ওপৰ মহলে যদি ইয়াত এজিপিকে দিয়ে, তেতিয়া আমি চৰকাৰৰ কথা আপত্তি নকৰোঁ। কথা হ'ল কি, আমাৰ যিবিলাক তৃণমূল কৰ্মী আছে তেওঁলোক ক্ষোভিত হ'ব। ইয়াৰ প্ৰতিক্ৰিয়া হ'ব পাৰে, ডাঙৰ কথা একো নহয়। আমি আশা কৰিছোঁ সদায় যে এইবাৰ অন্তত আমাৰ বৰপেটা জিলাৰ স্বাৰ্থত আমি আমাৰ অঞ্চল উন্নয়নৰ কাৰণে আমি বিজেপি কৰ্মী হোৱাটো বিচাৰিছোঁ।